মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল অহংকাৰ। শাস্ত্ৰত কোৱা হৈছে অহংকাৰে সকলো দুখৰ মূল। অহংকাৰৰ উৎপত্তি মানৱ মগজুৰ ভ্ৰমৰ পৰা সৃষ্টি হয়। আমি যেতিয়া নিজৰ শক্তি, ধন সম্পদ, বিদ্যা, সৌন্দৰ্য আদি ক্ষমতাক নিজৰ বুলি ভাবোঁ, ঈশ্বৰৰ দান বুলি নাভাবোঁ, তেতিয়াহে অহংকাৰ জন্ম লয়। গীতাত কৈছে অহংকাৰম বালম দম্ভম কামম ক্ৰোধম চ সংস্কৃতা, অৰ্থাৎ অহংকাৰে মানুহক মায়াৰ বন্ধনীতে বন্দী কৰে। নমস্কাৰ, মই মীনাক্ষী। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অহংকাৰৰ বেয়া প্ৰভাৱসমূহ এনেধৰণৰ। অহংকাৰে মানুহক অন্ধ কৰে, সঁচা বন্ধু বিচ্ছিন্ন হয়। অহংকাৰে মানুহক বিনম্ৰতাৰ পৰা দূৰ কৰি একাকী কৰি তোলে। অহংকাৰৰ কাৰণেই লংকাৰ ৰাৱণ, কৌৰৱৰাজ দুৰ্যোধন সকলো ধ্বংস হ'ল। ই ইতিহাসৰ বৃহৎ শিক্ষা। যদি সঠিক দিশত ব্যৱহাৰ কৰা হয়, অহংকাৰৰ কিছু ভাল প্ৰভাৱো দেখিবলৈ পোৱা যায়। অহংকাৰ সদায় বেয়া নহয়। যদি মানুহে নিজৰ ব্যক্তিত্ব, স্বাভিমান, আত্মবিশ্বাসৰ ৰূপত অহংকাৰ কৰে, তেন্তে ই সদ্গুণত পৰিণত হয়। এই আত্মগৌৰৱ মানুহক উন্নতিৰ পথত আগবঢ়ায়। কিন্তু যেতিয়া ই অহংকাৰ হৈ যায়, তেতিয়া ধ্বংস আনে। সেয়েহে সঁচা জীৱন যাপন কৰিবলৈ হ'লে অহংকাৰ ত্যাগ কৰি বিনম্ৰতাক গ্ৰহণ কৰিব লাগে। ঈশ্বৰ, প্ৰকৃতি আৰু সমাজে দিয়া সকলো উপহাৰ বুলি গ্ৰহণ কৰি আগবাঢ়িব লাগে। অহংকাৰে সকলো কাঢ়ি লয়, কিন্তু বিনম্ৰতাই মানুহক মহান কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বিনম্ৰতা হ'ব জীৱনৰ সঁচা শক্তি। আজিলৈ ইমানেই। ধন্যবাদ।